গৈৰিক বৰ্ণা হৈছে পবিত্ৰ অযোধ্যা নগৰী। চৌদিশে মাথো ৰামচন্দ্ৰৰ মূৰ্তি প্ৰতিচ্ছবি, চৌদিশে মাথো গৈৰিক পতাকা। অযোধ্যাত উচ্চমুখৰ পৰিৱেশ। ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী। ধূপ ধূনা আৰতি দেৱ দেৱীৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত মন্দিৰৰ চৌহদ। আৰম্ভ হৈছে ৰাম অৰ্চন পূজা, যাৰ জৰিয়তে আহ্বান জনোৱা হৈছে দেৱগণক। অযোধ্যাবাসীৰ মাজত এতিয়া পাৰ ভঙা উৎসাহ। ধৰ্মীয় কাৰ্যসূচীলৈ দেশৰ ৩৬খন ধৰ্মীয় অনুষ্ঠানৰ ১৩৫ জন সন্তক আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যে উপস্থিত হৈছে নিমন্ত্ৰিত অতিথি। ভূপালৰ পৰা কানপুৰ হৈ অযোধ্যালৈ RSSৰ মুৰব্বী মোহন ভাগৱত। পুষ্পক ৰেলেৰে যাত্ৰা মোহন ভাগৱতৰ লগত RSSৰ সৰকাৰ্যবাহ ভায়াজী যোশীও। কানপুৰত উপস্থিত উমা ভাৰতী। ঐতিহাসিক ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে পুৱা 11:15 অযোধ্যাত উপস্থিত হ'ব মোদী। অযোধ্যাত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে হনুমানগঢ়িত পূজা আগবঢ়াব। 12:30 বজাত দৰ্শন কৰিব ভূমি পূজন। 12:40 ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন। 40 কেজি ৰূপৰ ইটাৰে ভূমি পূজন মোদীৰ। ইতিমধ্যে প্ৰভু ৰামৰ বাবে বস্ত্ৰও প্ৰস্তুত কৰা হৈছে। মঙলবাৰে প্ৰভু ৰামক পৰিধান কৰোৱা হ'ল ৰঙা বস্ত্ৰ। বুধবাৰে ভূমি পূজনৰ সময়ত পীত বস্ত্ৰ পিন্ধোৱা হ'ব। ভূমি পূজনৰ প্ৰসাদ অযোধ্যাৰ প্ৰতিটো পৰিয়াললৈ পঠিওৱা হ'ব। ইয়াৰ বাবে প্ৰায় 4 লাখ লাডুৰ পেকেট তৈয়াৰ কৰা হৈছে। মন্দিৰৰ ভূমি পূজনৰ বাবে আটক ধুনীয়াকৈ ছপোৱা হৈছে নিমন্ত্ৰণী পত্ৰ। মঞ্চত কেৱল 4 গৰাকী ব্যক্তিহে উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মোহন ভাগৱত, ৰাজ্যপাল আনন্দীবেন পেটেল, যোগী আদিত্যনাথ থাকিব মঞ্চত। ইতিমধ্যে অযোধ্যাত উপস্থিত হৈছে বাবা ৰামদেৱ। সমগ্ৰ ৰাম মন্দিৰ ফুলেৰে সজাই পৰাই তোলা হৈছে। নিশ্চিত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে অযোধ্যাত। পৰিৱৰ্তিত ৰাম মন্দিৰৰ পূৰ্ণ পৰ্যায়ৰ আৰ্হি প্ৰকাশ, য'ত দেখুওৱা হৈছে সুদৃশ্য মন্দিৰ, পূৰ্ণ পৰ্যায়ৰ চৌহদ, সুবৃহৎ দৰ্শনীয় চূড়া। নিউজ ডেস্ক, প্ৰাগ নিউজ।